বিহপুৰীয়া নাৰায়ণপুৰৰ এটা সত্য কাহিনী তোমাৰ ওচৰত আমাৰ নাৰায়ণপুৰ বিহপুৰীয়াৰ জুবিন প্ৰেমীসকলক ক'বলৈ ওলাইছো। এনেকুৱা এটা দিনত আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ শিল্পীগৰাকী যেতিয়া শিমলুগুৰিলৈ আহিছিল আৰু শিমলুগুৰিলৈ আহি আমাৰ বিহপুৰীয়াৰ এটা সুসন্তানক ইমান মৰম কৰিছিল, ইমান ভাল পাইছিল, যাৰ প্ৰতিদান হিচাপে আপোনালোকে বিশ্বাস কৰক জুবিন গাৰ্গ ডাঙৰীয়াৰ হাতৰ এটা আঙঠি খুলি পেলাই সেই যুৱকজনৰ হাতত পিন্ধাই দিছিল। খোলক ঢোলক হৈছিল যদিও জোৰ জুলুমকৈ পিন্ধাই দিছিল এই সোণৰ আঙঠিটো। প্ৰায় ৬-৭ তোলা ওজনৰ এটা গধুৰ আঙঠি এজন যুৱকক পিন্ধাই দিছিল। সেই যুৱকজন সেই জুবিন গাৰ্গ ডাঙৰীয়াৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ মই চিনাকি কৰি দিবলৈ বিচাৰিছো। সেই আঙঠিটো এই আমাৰ বিহপুৰীয়াৰ এই শিমলুগুৰিৰ এজন যুৱকৰ সৰু আঙুলিটোত খোলক ঢোলক হৈ যোৱাৰ পাছতো সোমাই দি থৈ গৈছিল। এইজন সুসন্তান জুবিন গাৰ্গৰ অন্তৰত বসবাস কৰিছিল। আমি আপোনালোকৰ মাজলৈ আজি সাকুৰ জৰিয়তে অকণমান চিনাকি কৰি দিবলৈ বিচাৰিছো। তুমি কোৱা তোমাৰ নাম? নমস্কাৰ, মোৰ নাম চিন্ময় কোঁৱৰ। মই ৰঙতিৰে গাঁও মোৰ নাম। তোমাৰ কাহিনীটো ক'ব পাৰিবানে? কাহিনীটো কোৱা, কেনেকে দিলে জুবিন দাই কেনেকে দিলে জুবিন দাই দিলে কাহিনীটো কোৱা। প্ৰথমতে গৈছিলোঁ লখিমপুৰত। আমাৰ তাত এই চুনাজুলিত জুবিনদাৰ প্ৰগ্ৰেম আছিলে। তাত যাওঁতে আমি লগৰ কেইটামান যোৱা দেৰি আমাৰ কমচে কম আমি 10টা বজামানত গৈছিলোঁ। তাৰপিছত আমি তাত গৈ আগত আছিলোঁ, জুবিনদাই গান গাইছিলে লাষ্টত। আমি তেতিয়া আগত মানে ফূৰ্তি কৰিছিলোঁ আগত গৈ জুবিনদাৰ ফ্ৰণ্টত। তেতিয়া জুবিন মুদা মোৰ চকুত পৰিলে, চকুত পৰি মোক আগলৈ মাতিলে এফালে বুলি। তাৰপিছত তেতিয়া জুবিনদাই মোক আগত নি পেলাই আঙঠিটো নিজৰ হাতৰ পৰাই খুলি মোক হাতত দিছিলে জুবিনদাই। ধন্যবাদ। সেইজন ব্যক্তিৰ জন্মদিন আমি উদযাপন কৰিবলৈ ওলাইছোঁ।